টোপনি ভাঙিলে আজি পুতি নিখাতে আহি কিবা বেয়া সপোন দেখিছে চাগে বাট কবিতা পঢ়ি আছো দেখা নাই আচ্ছা টোপনি ভাঙিলে আজি পুতি নিখাতে আহি মই কি আচৰিত হল এই বুঢ়া বয়সত আপুনি পুথিহে পঢ়িব লাগিছে আপুনি কি কবিতা পঢ়ি আছে বুঢ়া পাইছ মোক আমি কেছো আৰু কালি জন্ম হৈছে ভালকে দাঁতেই নুখুজিছে ফাল্টু নকৰবি দেই এনে টেনচনত আছো মানুহটো কিহৰ টেনচনত আহিছা কৈ আছো না নাই কবিতাৰ টেনচন কবিতা লাগে মোক কবিতা কবিতা লাগিছে কবিতা লাগিছে মোক বোলেতো হৈছে মই এতিয়া আনি দি আছো পাগলটো কিবা কবিতা আনে মদাহী চাওক চাকৰি পৰা খেতি দিয়ে ভাল হ'ব নেকি চাওক একে পুলিচৰ ধান্দা কমিছে মাইকী মানুহৰ ধান্দা বাঢ়িছে সঁচাই কৈছো চাওক মোক এতিয়া মাতি নি কৈছে কবিতা লাগিছে মই বোলো কি আছো মোৰ লগত সৰু ছোৱালী এজনী আছে কবিতা তাইক বুঢ়াটোলে কি বুলি মাতি দিব চাওক এই পাগল বসুমতাৰীক আৰু নাম কোৱা নাই নহয় কবিতা নামটোতো মাইকী মানুহৰ নামেই আছে এই পাগলটোক এতিয়া নুবুজালে গোটেইখন সৰ্বনাশ কৰিব মোহন তুমি বহাচোন মই তোমাক ধুনীয়াকৈ বুজাই দিম ইয়াত আচ্ছা কি হৈছে মানে কি হৈছে চাওক মুকুতা দা এবেলি কিন্তু আপুনি ভালকে চকু দিব দেই পুৰা চকু দিম একো টেনচন নলবা সি কোনো উল্টা পুল্টা কৰিবই নোৱাৰে সেইদিনাখন বা মানুহটো নাই বুলি কৈ নায়ে নহয় আৰু নাই কি কলৈ যাব এদিন নহয় এদিন কি আহিবই লাগিব মোৰ হিচাপত এটা কাম কৰা কি নেহাক তুমি কোনোবা পুলিচৰ ৰিলেশ্যনৰ মানুহৰ লগত বিয়া দি দিয়া পুলিচৰ ৰিলেশ্যনৰ মানুহ মুকুতা তই আহিছি ভালে হৈছি দে কিয় তোক বিৰাট দৰকাৰ হৈছে মোৰ আছোন অলপমান কলৈ আনা এজনে আকৌ কবিতা কামোৰ দিবগে আৰু এতিয়া কবিতা কবিতা দিনা ভাই লিখি পাৰবি না তই বাকলি আপুনি কবিতাৰ কাৰণে কামোৰ দিবলৈ এৰাই নাই ৰ না এতিয়ালৈকে 6-7 মান ফোনে আহিল কবিতাৰ কাৰণে আজিও বোলে দিব লাগে বসুদা আপুনি টেনচন নল'ব কবিতা এটা আপোনাক লিখি দিম তই পাৰবিতো আৰে আগতে স্কুলত কিমান কবিতা লিখি কিমান প্ৰাইজ পাই থৈছো দে লিখি দি না ভাই এই বালুং এই মোক এই পেন এটা আৰু কাগজ একেৰা দিয়েচোন মোৰ আহিছা আচ্ছা কথাটো কওঁতেহে মই গম পাইছো কি কবিতাৰ কথাটো দে লিখি থাক শুনকচোন মানে মই কবিতা এটা গাম শুনিবচোন এই পাও মোৰ আহিছা শুনকচোন মুকুতা দা আপুনি ইয়াতে লিখকচোন মই পেন এটা আনি দিছো পঢ়াইছা শুনকচোন কি টানা আজোৰা কৰি আছা তই আপুনি চবকে কবিতা লিখিবলৈ দিছে মই চান্স এটা দিব নোৱাৰিছো কি চান্স কবিতা লিখা কবিতা লিখবা জানা তই বহুত মন চাই দেচোন দে পঢ়ি শুনাও মই এটা গাম হা লাও পুলি লৰাই উলু লৰাই ইটো দেখোন কোনটো যুগৰ কবিতা এতিয়া মই নিজে উঠিছো দে পঢ়ি দে লাও পুলি লৰাই উলু লৰাই লফা উৱাই ঘূৰাই মুঠি দিলো একেদিনাই চাফা মই নিজে উঠিছো মুকুতা দা পাৰিব জানো মুকুতা হৈছি না এই 2 লাইন মান হ'ল দে পঢ়িও নচোন শুনিব ন জোনাক ৰাতি মজাং বিৰাট ধুনীয়া এইটোৱে ফাইনাল বাকীখিনি শুনি ল কি লিখিছে শুনক জোনাক ৰাতি আকাশেৰে উৰি যায় জাক জাক হাতী আকাশেদি হাতী উৰিব পাৰে আৰে কবিতাত পাৰে এইবিলাক আধুনিক কবিতাত পাৰে হ'ব দে হ'ব বাইলুং ডিষ্টাৰ্ব নিদিবিচোন কি লিখক আপোনাক মই বেয়া পাইছো কিয় সেইখিনিতে কম আহকচোন টাইম নষ্ট নকৰিবি বুলি কৈছো এবাৰ শুনকচোন দে শুনা পাও চৰাই উৰি গল পালে নদী পা ঘৰৰ মুধাত পৰি আছে গোটেই শুক্ৰবাৰ শনিবাৰ তাই কিতাপত লিখা আছে শুক্ৰবাৰ মই কিতাপৰ পাৱাটো কথা নকৈছো এইটো বেলেগ পাও মানে শুকুৰবাৰে পাৱাটো গা বেয়া আছে চৰ্দি লাগিছে গাটো জু কমি আছে সেইকাৰণে শনিবাৰহে পাৱাটো ঘৰৰ পৰা ওলাইছে তোৰ মূৰটো কবিতা কৈ
আছে কবিতা এটা কৈছে সেইটোও নুশুনিছে বসুদা হৈ গ'ল দে পঢ়ি শুনাও এয়া বিউটি এইটো এটা বেলেগ টাইপৰ কবিতা অসমীয়া ইংলিছ মিক্স এনে কবিতাটো অসমীয়াত পৰিব নে ইংলিছত পৰিব অসমীয়া ইংলিছ দুটা মিক্স আছে তই পঢ়ি শুনাও না That is a buffalo. ভাঙি আছে উই হাফেলো এটো কবিতা লিখিছে আপুনি ডক আৰু আছে উমৰিছা মই এটা গান শুনিব হা ৰচি শুনিবাচোন লগতে আহিছিলা কলে গুচি গলা বঢ়িয়া লগতে আহিছিলা কলে গুচি গলা আহা যামগে বলা এটো কি কবিতা এটা আও লিখা চাওকচোন ছাৰ সি কবিতাটো লিখা শান্তি নেদে মইনো কি কৈছে খালি কবিতা এটা উচিহে দিছো বোলে অ গৌ আগ খাও কিয় আগডাল লেখাই গুইডাল কামুৰি দাঁতটো ভাঙো কিয় চব শুনকচোন শুনক কওক কবিতা মই লিখি আনিছো আপোনাৰ কাৰণে শুনক ছাৰ আপুনিও কবিতা লিখে কিয় নোৱাৰিম নেকি মই কিমান কবিতা উচিছো চাই নোৱাৰিছে শুনক আঁঠুত থুতৰি থৈ মোৰ চিতাৰ কাষত বহাৰ বাবে তোমাক আজি ভাল লাগিছিল সিদিনাও যিদিনা তুমি আৰু মই একাকাৰ হৈছিলো নদীৰ পাৰত নিৰ্জনতাৰ আৰে আৰে ঠিক যেন একেটিয়াৰ দৃশ্য ৰাঙলী আভাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত কবিতা ধুনীয়া লিখছা ছাৰ পুলিচ অফিচাৰেও ইমান ধুনীয়া কবিতা লিখিব পাৰে কাৰণ পুলিচো এজন মানুহ পুলিচৰো আবেগ থাকে অনুভৱ থাকে আমিও মানুহ বসুমতাৰী লওক এই কবিতাটো মই আপোনাক দিলো জয় বৰাই বাথৌ চাও কি লিখিছে এইটো একে পঢ়ি ফলিব ধুনীয়া লিখি দিলে কিন্তু দেই ছাৰে ছাৰ মোক মাতিছিল মাতিছিলো হয় কওকচোন মই কথা এটা ভাবিছো হে কেনেকুৱা ছাৰ কওক মই ভাবিছো আজি পৰা তই মোৰ চাকৰিটো কৰ মই তোৰ চাকৰিটো কৰো কি কথা কৈছে মই আপোনাৰ চাকৰিটো কিয় কৰিম নাই কৰিব লাগিব নহয় কিয় নহয় মানে তোমাৰ কেপ চেপ দিয়া নালাগে নহয় ছাৰ গুড মৰ্ণিং কলৈ যোৱা আমানো কি তলকে ঘূৰিহে পুহিছো হয় নেকি বেলি যে ওলাল মই কৈছো মই ওলালো এনেকে তলকে ঘূৰি নুফুৰিবা আকৌ মই বাৰু তলত আপুনিনো কলো কি কলো মানে ইমান দিন কলে কৈছে মোৰ একচুৱেলি গাটো খুব বেয়া আছিলে সেইটো কাৰণে অহা নাই মই কৈছো ফোন লগা কলে মই যে এতিয়া আপোনাৰ নম্বৰ দিম তাত যদি আপুনি ফোন কৰিছে আপুনি ডক্টৰ ওচৰলৈ যাব নালাগিছে ডক্টৰে গাড়ীয়ে যায় আপোনাৰ ওচৰলৈ আহিছে কি নম্বৰ দিয়াচোন 108 কি 108 ফোন কৰিলে যে ডক্টৰে গাড়ীয়ে 108 খালি তোমাৰ কাৰণে আৰু মোৰ কাৰণে নহয় সকলোৰে কাৰণে আহিব হ'লেও মই হেল্প এটা কৰিছো আৰু নালাগে ইমান ডাঙৰ হেল্প কৰিব 108 মাতিবলগীয়া হোৱা নাই ব'লা এতিয়া থানালৈ যাওঁ নাই তেনেকুৱা বিশেষ একো নাই জাষ্ট অলপ স্কিনৰ প্ৰব্লেম হৈছিলে এতিয়া কেনেকুৱা অলপ ভাল পাইছো বেটনাম হেডটো লগাবচোন মেডাম লগাব লাগিব ৰাতি শুনতে গাত কি বডি লোচন লগাই মেডাম কমল তোমাৰ হল যদি যোৱা হ'ব ছাৰ এনে সি স্কিন স্পেচিয়েলিষ্টটো ওলাইছে একো নহয় দিয়ক কৈছে কওক বাৰু
মানুহে যিকোনো কৰিব হিৰো গ্লেমাৰ Your skin always looks so beautiful and natural. How? It's not my skin. It's my Lakme CC cream. That looks just like my skin, but better. A nourishing cream with a hint of makeup that blends into my skin perfectly. So it looks just like my skin, but better. Lakme. Reinvent. Morning, sir. প্ৰথম দিন পিছে চিকমিকিয়া কাপোৰত তোমাক 100% বেংকাৰ যেন লাগিছে Thank you, sir. কিন্তু ৰিক্সাত কিয় Sir, এয়া মোৰ দেউতা। অ Boss. আপোনাক লগ পাই খুব খুব ভাল আপোনাৰ চিকমিকনিয়েই আপোনাৰ পৰিচয় আৰু আপোনাৰ চিকমিকিয়া কাপোৰৰ পৰিচয় হ'ল ৰিং জিলিকি থাকা Eva Dio turns 20. In this 20th year of Eva Dio, get 20% free. Eva Dio turns 20. In this 20th year of Eva Dio, get 20% free. 1 টিস্পুন ভয় লৈছা 2 টিস্পুন চকু পানী মা তুমি কি ৰান্ধিছা পৰীক্ষালৈ ভয় নকৰো পঢ়িম ফুল পেন্টাছ পৰীক্ষাৰ সময়ত স্পেশালি হৰলিক্স মনোযোগ আৰু একাগ্ৰতা বঢ়ায় বুলি ই ক্লিনিকলি প্ৰমাণিত ভয় নাখাও হৰলিক্স খাও ভিভেল এলোভেৰা য'ত আছে এলোভেৰা আৰু ভিটামিন ইৰ গুণ যি আপোনাৰ ছাল কৰি ৰাখে কোমল এতিয়া মাত্ৰ 10 টকাত Meetha. টেঙা চুপা চুপ গাম ফিল ললিপপ টেঙা মিঠা সাল গ্ৰীণ এপল ফ্লেভাৰত Eva Dio turns 20. In this 20th year of Eva Dio, get 20% free. Eva Dio turns 20. In this 20th year of Eva Dio, get 20% free. যেতিয়া জীৱা জন্ম হৈছিল মই আহিব নোৱাৰিলো তাৰ আগতে আমাৰ তো ভালদৰে নগল ইফালে ৱৰ্ল্ড কাপো আহি আছিল তেতিয়াই মই বুজি পালো ভিতৰৰ পৰা ষ্ট্ৰং হৈ পৰা মানে কি মোৰ মনত আছে এওঁ তেতিয়া মোৰ ওচৰত থাকিব বিচাৰিছিল কিন্তু নোৱাৰিলে মই ভাবিলো সেই সময়ত মই টিমৰ লগত থকাটো বেছি ইম্পৰ্টেণ্ট বাছ স্মাইল কৰিলো আৰু ৰেডি হৈ গলো সেই হ'ল মাহি অলৱেজ স্মাইলিং মুখত স্মাইল ৰাখি দায়িত্ব পালন কৰা মোৰ বাবে সেই হ'ল ভিতৰৰ পৰা ষ্ট্ৰং কোলগেট ষ্ট্ৰং টিথ আপোনাৰ স্মাইল কৰি ৰাখে ভিতৰৰ পৰা ষ্ট্ৰং নতুন ডাভ থাকোতে ড্যামেজে আপোনাক ৰখাব নোৱাৰে মোৰ কাৰ্লছ হ'ল মোৰ পাৰ্সোনালিটি মোৰ কালাৰ চুলি হ'ল মোৰ দৰে ইউনিক মই ষ্ট্ৰেইটেন কৰো কাৰণ মই ভাল পাওঁ কাৰণ মোৰ চুলি এই হ'ল মোৰ পৰিচয় যাতে আপুনি নিজৰ বিশেষত্ব বজাই ৰাখিব পাৰে নতুন ডাভ ইন্টেন্স ৰিপেয়াৰ গভীৰৰ পৰা পুষ্টিজ আছে আৰু চুলিৰ কৰে আনবিটেবল ড্যামেজ ৰিপেয়াৰ নতুন ডাভ নিউট্ৰিটিভ সলিউশনছ মোৰ চাকৰিটো কৰব নহয় ছাৰ কোনো এইটো এটেন্ডেন্স ৰেজিষ্টাৰ মই ডেইলি আহো চা ঐ হে না ঐ হে অফিচৰ বছ নহয় মানে ছাৰ হেৰি কি হেৰি বেছিদিন নাই আৰু তোৰ চাকৰি পৰা যাব হ'ল আৰু নহয় এনেও ছাৰ মই আৰ্মিত জইন কৰিম বুলি ভাবি আছো আৰ্মিত জইন কৰিব আহিছে যা যা কালিৰ পৰা ৰেগুলাৰ ডিউটিত আহি যাবি যা জইন কৰিব আহিছে তাৰ হাইট চা বেয়া লাগিলে কি হৈছে বুঢ়া ইমান ইচি চাবলৈ কি হৈছে এই মেডামৰ গাটো বেয়া যে সেইকাৰণে মেডামৰ গা বেয়া আপুনি ইমান কিয় ইচিছে আছে মেডাম ছোৱালী মানুহ যে ইপিনে যদি ছোৱালী গা বেয়া ইফালে মদাহিচা গা বেয়া হৈ যাব ঐ মুখত খুচা মাৰি দিম হ'ব খুচা মাৰিব নালাগে তাক সি ঠিক কথাই কৈছে আজিলৈকে আমাৰ ইমান গা বেয়া হ'ল জ্বৰ চৰ্দি কাহ কেতিয়াবা অফিচলৈ আহিবলৈ নোৱাৰা হ'ল কোনোবা দিনা ইচিছে পাইছে আপুনি মালেকে হিংসা খালামগ্ৰা মালাবা হাং থাপথে না থৈ কিনে এইডাল কি ভাষা মাৰিছে হে এইডালে লাজ পালে বড়ো লাগি যায় তমলা কৈছি নাই তেনেকুৱা বিশেষ একো নাই জাষ্ট অলপ স্কিনৰ প্ৰব্লেম হৈছিলে এতিয়া কেনেকুৱা অলপ ভাল পাইছো বেটনা ভেটটো লগাবচোন মেডাম লগাব লাগিব ৰাতি শুনতে গাত কি বডি লোচন লগাই মেডাম কমল তোমাৰ হল যদি যোৱা হ'ব ছাৰ এনে সি স্কিন স্পেচিয়েলিষ্টটো ওলাইছে একো নহয় দিয়ক কৈছে কওক বাৰু আৰে
কোনা নিম গাছ কাৰ ঘৰত আছে আৰে মই কেনেকৈ জানিম কাৰ ঘৰত নিম গছ আছে তই দেখোন থানাতে নাথাকে দিনটো পিট পিটাই ঘূৰি থাকা এইখিনি খবৰ দিবা নোৱাৰা মোক মই মানে মানুহৰ ঘৰে ঘৰে গছ চাই ফুৰিম কি যে কথাবিলাক কয় নহয় নিম গাছ এডালৰ খবৰ দিবা নোৱাৰে সি অমগাৰটো কি খবৰ দিব লাগিছে মোক কওক মই দিয়ে নিম গাছৰে বাপা হেৰে নিম গছে আপুনি কি কৈছে এই মেডামৰ স্কিনৰ প্ৰব্লেম যে নিম পাতেদি গা ধুৱাব লাগে এই আকৌ কি কথা কৈছে মানুহে পানী দিহে গা ধুইছে মই গছা পাত দি গা ধুইছে মেডামক আপুনি ছাগলী পাইছে নিজে ভুলকে কৈছে মোকহে গালি পাইছে মেডামে ছাৰৰ ৰুমৰ পৰা ওলাই অহা নাই নেকি কিয় এনে সুধিছো আৰু মোৰ হিমাৰৰ খবৰ লৈ থাকিব নালাগে কাম আছে মোৰ মোক অলপ হেল্প কৰক দি বিউটি আজি থানাত মানুহ কমচোন হয় বাৰু ইমান দিনে মই যিখিনি পঢ়াইছিলো সেইখিনি ঘৰত পঢ়িছানে বাৰু হয় মেডাম পঢ়ি আছো আপুনি অলপ বহকচোন মই পটককৈ আহিছো মেডাম কেছটো কি হ'ল কি কেছ কি এই স্কিনৰ কেছটো ছাৰ কথা এটা আছিলে কোৱা মানে ছাৰ মোৰ মূৰটো অলপ বিষাই আছে টেবলেট খোৱা টেবলেট খাইছিলো কিন্তু ভাল নাপাইছো যে যাবাগে নেকি নাযাওঁ ছাৰ মাত্ৰ আপুনি ইংলিছ বাইদেউ কৈ দিলেই হ'ব ইংলিছ বাইদেউ ক'লে কি হ'ব বাইদেউ টিচাৰহে ডক্টৰ নেকি নহয় ছাৰ মানে আপুনি যদি কৈ দিয়ে মোক টিউচনৰ পৰা অফ দিবলৈ অকল আজিৰ কাৰণে টিউচন অফ দিলে মাথাৰ বিষ ভাল হৈ যাব মানে মই অলপ ব্ৰেইনটো ৰেষ্টত থ'ব বিচাৰিছো ইংলিছৰ পৰা সোমালে যে আকৌ ৰক্ষাই নোহোৱা হ'ব যে প্লিজ ছাৰ ঠিক আছে কম বাৰু যোৱা ইংলিছ সোমোৱাই নাই মোৰে ৰেষ্ট বিচাৰিলে আপোনাৰ গোটেই গাতে প্ৰব্লেম হৈছে নেকি হৈছে আৰু অলপ নিম পাতেদি গা ধুব লাগে নিম পাতনো ক'ত পাব বস্তুডাল টেনচন নল'ব মই আছো নহয় আপোনাৰ ঘৰত নিম পাত আছে আছেতো বুঢ়াই নিমপাত গছৰ খেতি কৰে এই মেডাম ইয়াৰ কথা শুনে না মই আহি আছো ৰ'ব আচ্ছা বিউটি মই যিখিনি পঢ়াইছিলো সেইখিনি লিখি থোৱা আছেনে বহীত আছে চোৱাচোন বহীখন আনো ৰ'বচোন ওপৰত লিখি দিয়কচোন তাৰ লগত মোৰ ইম্পৰ্টেণ্ট কাম আছে আৰে কামটো পিছতে কৰিব আপুনি আগতে লিখি দিয়ক তই লিখিব নোৱাৰ নেকি আৰে মোৰ প্ৰব্লেম হয় সেইকাৰণে আপোনাকে লিখি দিব দিছো এটাতো কাম কৰ তই লিখি যা পইচা আনা মই চাই দিম তাতকৈ আপুনি লিখি দিয়ক না আপুনি ইংলিছ নাজানে বেছি ফটোৱেণ্টি কৰিছ মই কোৱাটোৱে হয় তেখেতে ইংলিছ নাজানে লিখিব ছাৰ মুকুট দাদা কওক